আমি এটা সময়ত গৌৰৱ কৰিছিলোঁ আমি ঢেকীয়াজুলিৰ নাগৰিক, আৰু আজি আমাৰ লাজ লগা হৈছে ঢেকীয়াজুলিৰ নাগৰিক বুলি ক'বৰ কাৰণে। এইকাৰণে লাজ লাগে, ঢেকীয়াজুলিৰ যিজন বিধায়ক তেওঁ অসমীয়াক চিনি নাপায়। আজি অসমীয়াৰ বাদে এগৰাকী অনা অসমীয়া অশোক বাজাজক ঢেকীয়াজুলিৰ জলসিঞ্চনৰ নামত প্ৰায় ৭৫ কোটি টকাৰ ঠিকা আবণ্টন দিছে। কিয় অসমীয়া ঠিকাদাৰ ঢেকীয়াজুলিত নাছিল নেকি, বা অসমীয়া কোনো নাছিল নেকি সেইখিনি কাম কৰিব পৰা? এনে এগৰাকী বিধায়কে প্ৰতিবাৰে অসমীয়াক প্ৰতাৰিত কৰি, অসমীয়াক প্ৰতাৰণা কৰি কেৱল বিহাৰী মাৰোৱাৰী সম্প্ৰদায়ক তেওঁ অগ্ৰাধিকাৰ দি ঢেকীয়াজুলিৰ আজি অৱমানিত কৰিছে। শ্বহীদ নগৰী ঢেকীয়াজুলিক তেখেতসকলে ধৰ্মনগৰী কৰিছে। আমি লাজ পাইছোঁ। আমি শ্বহীদৰ নগৰত বাস কৰিছিলোঁ, আজি সেয়া গ'ল। আজি একমাত্ৰ অশোক সিংহালে ধৰ্মৰ নামত ৰাইজৰ মাজত এটা বিভেদ সৃষ্টি কৰিব বিচাৰিছে, আৰু এই বিভেদ সৃষ্টি কৰাৰ বাবেই তেখেতক নিশ্চয় ২৬ৰ নিৰ্বাচনত ঢেকীয়াজুলিবাসী গৌৰৱান্বিত ৰাইজে প্ৰত্যুত্তৰ দিব। তাৰ বাবে অশোক সিংহাল সাজু থাকক। পুনৰবাৰ কৈছোঁ, ঢেকীয়াজুলি শ্বহীদ নগৰীৰ গৌৰৱান্বিত ৰাইজে অশোক সিংহালক প্ৰত্যুত্তৰ দিয়ক। আমি এটা সময়ত গৌৰৱ কৰিছিলোঁ আমি ঢেকীয়াজুলিৰ নাগৰিক, আৰু আজি আমাৰ লাজ লগা হৈছে ঢেকীয়াজুলিৰ নাগৰিক বুলি ক'বৰ কাৰণে। এইকাৰণে লাজ লাগে, ঢেকীয়াজুলিৰ যিজন বিধায়ক তেওঁ অসমীয়াক চিনি নাপায়। আজি অসমীয়াৰ বাদে এগৰাকী অনা অসমীয়া অশোক বাজাজক ঢেকীয়াজুলিৰ জলসিঞ্চনৰ নামত প্ৰায় ৭৫ কোটি টকাৰ ঠিকা আবণ্টন দিছে। কিয় অসমীয়া ঠিকাদাৰ ঢেকীয়াজুলিত নাছিল নেকি, বা অসমীয়া কোনো নাছিল নেকি সেইখিনি কাম কৰিব পৰা? এনে এগৰাকী বিধায়কে প্ৰতিবাৰে অসমীয়াক প্ৰতাৰিত কৰি, অসমীয়াক প্ৰতাৰণা কৰি কেৱল বিহাৰী মাৰোৱাৰী সম্প্ৰদায়ক তেওঁ অগ্ৰাধিকাৰ দি ঢেকীয়াজুলিৰ আজি অৱমানিত কৰিছে। শ্বহীদ নগৰী ঢেকীয়াজুলিক তেখেতসকলে ধৰ্মনগৰী কৰিছে। আমি লাজ পাইছোঁ। আমি শ্বহীদৰ নগৰত বাস কৰিছিলোঁ, আজি সেয়া গ'ল। আজি একমাত্ৰ অশোক সিংহালে ধৰ্মৰ নামত ৰাইজৰ মাজত এটা বিভেদ সৃষ্টি কৰিব বিচাৰিছে, আৰু এই বিভেদ সৃষ্টি কৰাৰ বাবেই তেখেতক নিশ্চয় ২৬ৰ নিৰ্বাচনত ঢেকীয়াজুলিবাসী গৌৰৱান্বিত ৰাইজে প্ৰত্যুত্তৰ দিব। তাৰ বাবে অশোক সিংহাল সাজু থাকক। পুনৰবাৰ কৈছোঁ, ঢেকীয়াজুলি শ্বহীদ নগৰীৰ গৌৰৱান্বিত ৰাইজে অশোক সিংহালক প্ৰত্যুত্তৰ দিয়ক। আমি এটা সময়ত গৌৰৱ কৰিছিলোঁ আমি ঢেকীয়াজুলিৰ নাগৰিক, আৰু আজি আমাৰ লাজ লগা হৈছে ঢেকীয়াজুলিৰ নাগৰিক বুলি ক'বৰ কাৰণে। এইকাৰণে লাজ লাগে, ঢেকীয়াজুলিৰ যিজন বিধায়ক তেওঁ অসমীয়াক চিনি নাপায়। আজি অসমীয়াৰ বাদে এগৰাকী অনা অসমীয়া অশোক বাজাজক ঢেকীয়াজুলিৰ জলসিঞ্চনৰ নামত প্ৰায় ৭৫ কোটি টকাৰ ঠিকা আবণ্টন দিছে। কিয় অসমীয়া ঠিকাদাৰ ঢেকীয়াজুলিত নাছিল নেকি, বা অসমীয়া কোনো নাছিল নেকি সেইখিনি কাম কৰিব পৰা? এনে এগৰাকী বিধায়কে প্ৰতিবাৰে অসমীয়াক প্ৰতাৰিত কৰি, অসমীয়াক প্ৰতাৰণা কৰি কেৱল বিহাৰী মাৰোৱাৰী সম্প্ৰদায়ক তেওঁ অগ্ৰাধিকাৰ দি ঢেকীয়াজুলিৰ আজি অৱমানিত কৰিছে। শ্বহীদ নগৰী ঢেকীয়াজুলিক তেখেতসকলে ধৰ্মনগৰী কৰিছে। আমি লাজ পাইছোঁ। আমি শ্বহীদৰ নগৰত বাস কৰিছিলোঁ, আজি সেয়া গ'ল। আজি একমাত্ৰ অশোক সিংহালে ধৰ্মৰ নামত ৰাইজৰ মাজত এটা বিভেদ সৃষ্টি কৰিব বিচাৰিছে, আৰু এই বিভেদ সৃষ্টি কৰাৰ বাবেই তেখেতক নিশ্চয় ২৬ৰ নিৰ্বাচনত ঢেকীয়াজুলিবাসী গৌৰৱান্বিত ৰাইজে প্ৰত্যুত্তৰ দিব। তাৰ বাবে অশোক সিংহাল সাজু থাকক। পুনৰবাৰ কৈছোঁ, ঢেকীয়াজুলি শ্বহীদ নগৰীৰ গৌৰৱান্বিত ৰাইজে অশোক সিংহালক প্ৰত্যুত্তৰ দিয়ক।